নমস্কাৰ সুপ্ৰভাত ইয়া নিউজ কেন ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী প্ৰথমটো খবৰ বোকাখাটৰ পৰা আজি বোকাখাটত গড়ৰ খৰ্গ দাহ অনুষ্ঠান বোকাখাট ষ্টেডিয়াম গ্ৰাউণ্ডত গড়ৰ খৰ্গ দাহ কাৰ্যসূচী একেলগে 2479টা গড়ৰ খৰ্গ দাহ কৰা হ'ব গড়ৰ খৰ্গ দাহ কৰাৰ বাবে 6টা চৌকা সাজু কৰিছে প্ৰশাসনে বোকাখাট ষ্টেডিয়াম গ্ৰাউণ্ডত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে উপস্থিত হৈছে মন্ত্ৰী পৰিমল শুক্লবৈদ্য অতুল বৰা আৰু কেশৱ মহন্তও তেওঁলোকক সংগ দিছে বোকাখাট কোষাগাৰৰ পৰা ষ্টেডিয়ামলৈ অনা হৈছে খৰ্গবোৰ 1980 চনৰ পৰা সংৰক্ষণ কৰি ৰখা হৈছিল 2623টাকৈ গড়ৰ খৰ্গ ইয়াৰে 94টা গড়ৰ খৰ্গ ৰখা হ'ব ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা সংগ্ৰহালয়ত 54টা খৰ্গৰ সন্দৰ্ভত চলি আছে আদালতত গোচৰ সৰ্বাধিক 3 কেজি ওজনৰ খৰ্গটো ৰখা হ'ব সংগ্ৰহালয়ত উচ্চতম ন্যায়ালয়ে বহু বছৰৰ পূৰ্বে নিৰ্দেশ দিছিল বন্যপ্ৰাণীৰ শৰীৰৰ অংশ যেনে দাঁত খৰ্গ আদি জ্বলাই দিয়াৰ পুনৰ 2010 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে বন্যপ্ৰাণীৰ শৰীৰৰ অংশ বিশেষ ধ্বংস কৰাৰ নিৰ্দেশ দিছিল উচ্চ ন্যায়ালয়ে বন্যপ্ৰাণী সুৰক্ষা আইনৰ সংশ্লিষ্ট দফা অনুসৰি এনেবোৰ সামগ্ৰী ধ্বংস কৰাৰ নিৰ্দেশ দিছিল সেই মৰ্মে জুলাই মাহত বন বিভাগে খৰ্গসমূহ পৰীক্ষণৰ কাৰণে এখন কমিটি গঠন কৰিছিল আমি পুনপটীয়া সম্প্ৰচাৰলৈ লৈ যাম বোকাখাট ষ্টেডিয়াম গ্ৰাউণ্ডলৈ ইলেক্ট্ৰনিক মিডিয়াত প্ৰিণ্ট মিডিয়াত প্ৰকাশ পাইছিল কিন্তু আমাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ দিনত চৰকাৰৰ কঠোৰতাৰ বাবে আজি এনে হোৱা নাই বহু পৰিমাণে হ্ৰাস হৈছে আপোনালোকে দেখিছে দুই এটা মাজে মাজে হয় মই ভাবোঁ যে সেইখিনিও নিশ্চিতভাৱে অনাগত দিনত হ্ৰাস হ'ব আৰু আটাইতকৈ ডাঙৰ কথা যে আমি জানো যে কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য সুৰক্ষিত হৈ থাকিলে পৰ্যটন খণ্ডয়ো এটা নতুন গতি লাভ কৰিব কাৰণ যোৱা সময়ছোৱাত কোভিডে এই খণ্ডটোত কিছু আঘাত হানিছে আমাৰ সামগ্ৰিকভাৱে ইকনমিতে অৰ্থনীতিতে প্ৰচণ্ড আঘাত হানিছে আমি সেই কথাটো জানো কিন্তু আমি ভাবোঁ যে ভাল দিন আহিব আৰু স্থানীয় লোক বিশেষভাৱে উপকৃত হ'ব অৰ্থনৈতিক বুনিয়াদ শক্তিশালী হ'ব আৰু ইতিমধ্যে আমাৰ চৰকাৰে কাজিৰঙাৰ বনৰক্ষীসকলক ভাল আৰ্মছ এমুনেশ্যনো দিছে কাজিৰঙাত হাইলেণ্ড তৈয়াৰ কৰা হৈছে বহুতখিনি কাম আমাৰ চৰকাৰৰ দিনত সম্ভৱ হৈ উঠিছে ৰাইজৰ আন্তৰিক সহযোগিতা কামনা কৰিলোঁ মই মাননীয় মুখ্যমন্ত্ৰীক মই বিশেষভাৱে আকৌ ধন্যবাদ জনাইছোঁ তেখেতৰ এই বিশেষ উদ্যোগৰ কাৰণে মোৰ দৃঢ় বিশ্বাস কাজিৰঙা আৰু কাজিৰঙাৰ গড় ইয়াৰ বন্যপ্ৰাণী অনাগত দিনত নিশ্চিতভাৱে সুৰক্ষিত হ'ব আৰু পৰ্যটন খণ্ডয়ো এক নতুন গতি পাব আৰু মোৰ ভাল লাগিছে এইকাৰণে আমাৰ বিধানসভা সমষ্টিত আজি এই কাৰ্যসূচীটো হৈছে এটা ঐতিহাসিক কাৰ্যসূচী এটা ঐতিহাসিক পদক্ষেপ আৰু এনে পদক্ষেপ সম্ভৱ হ'ব পাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে মুখ্যমন্ত্ৰী থকাৰ কাৰণেহে এই কথাটো আমি অকপতে স্বীকাৰ কৰিব লাগিব গতিকে আমি তেখেতক পুনৰ বিশেষভাৱে ধন্যবাদ দিছোঁ আৰু বন বিভাগৰ সমূহ বিষয়া কৰ্মচাৰীক ধন্যবাদ দি মই পুনৰ মাননীয় মুখ্যমন্ত্ৰী মাননীয় মন্ত্ৰী বন বিভাগৰ সমূহ বিষয়া উপস্থিত ৰাইজ সংবাদ মাধ্যম সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আৰু এই অনুষ্ঠানলৈ ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ স্বাগতম জনাই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ ধন্যবাদ মাননীয় মন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আমি অনুৰোধ কৰিব বিচাৰিছোঁ অসম চৰকাৰৰ পৰিৱেশ তথা বন বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত পৰিমল শুক্লবৈদ্যদেৱক তেখেতৰ ভাষণ প্ৰদান কৰিবৰ বাবে মাননীয় মন্ত্ৰী মহোদয় আজি বিশ্ব গড় দিৱস আৰু এই দিৱসত আমাৰ গোটেই বিশ্বৰ ভিতৰত এনেকুৱা কাৰ্যক্ৰম কেতিয়াও হোৱা নাছিল এক ঐতিহাসিক কাৰ্যক্ৰম বিশ্বজুৰি যি কাৰ্যক্ৰমেৰ চৰ্চা হৈ আছে এই কাৰ্যক্ৰমত আমাৰ আজিৰ দিনত উপস্থিত আছে পৰম শ্ৰদ্ধাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ
ইয়াতে উপস্থিত আমাৰ সহকৰ্মী, একেই লগতে আমি আমাৰ কেবিনেটত কাম কৰোঁ স্থানীয় বিধায়ক শ্ৰদ্ধাৰ অতুল দা, ইয়াতে উপস্থিত আমাৰ স্বাস্থ্যমন্ত্ৰী শ্ৰদ্ধাৰ কেশৱ দা, উৰ্খাও দা, আৰু লগতে আমাৰ কাৰ্বি আংলঙৰ যিজন চিফ তুলিৰাম দা, তেওঁ আজিৰ এই অনুষ্ঠানত উপস্থিত আছে। আমাৰ বিভাগের PCCF হৌফ অলকা ভাৰ্গৱ মহোদয়া, আমাৰ PCCF ওয়াইল্ড লাইফ সহায় ডাঙৰীয়া, ইয়াতে উপস্থিত আমাৰ সরকারের ফালর পৰা যিজন প্রিন্সিপাল সেক্রেটারির দায়িত্বত আছে আমার যোশী সাহেব অবিনাশ যোশী, উপস্থিত আমার চিফ ওয়াইল্ড লাইফ ওয়ার্ডেন, যি তৎপরতার লগতে কেইদিন প্রচণ্ড পরিশ্রম কৰি আজিৰ এই অনুষ্ঠান কেনেকুৱা ভাল কৰা যায় তেওঁৰ টিমক লৈ কাম কৰিছে আমাৰ MK যাদৱ ডাঙৰীয়া, উপস্থিত এই জিলাৰ উপায়ুক্ত সহ আমাৰ এই জিলাৰ বিভিন্ন স্তৰত যিসকল কৰ্মকৰ্তা কাম কৰি আছে জিলা স্তৰত, আৰু আমাৰ বিভাগের ক'বলৈ হলে উচ্চপদস্থ প্ৰতিজন বিষয়ববীয়া আজিৰ এই অনুষ্ঠানত উপস্থিত হৈছে। আমি আপোনালোকক অন্তৰৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছোঁ যে আপোনালোক আজি অনুষ্ঠানটো যাতে আমি ভালকেই কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে প্ৰচণ্ড প্ৰয়াস কৰিছে, আৰু লগতে আমাৰ স্থানীয় পৰম শ্ৰদ্ধাৰ ৰাইজ, আপোনালোক আজিৰ এই এটা ঐতিহাসিক মুহূৰ্তত আপোনালোকৰ উপস্থিতিত আমি এই কামখিনি সম্পন্ন কৰিব পাৰিছোঁ বা কৰিম। আমি আপোনালোক আমাৰ অন্তৰৰ ফালৰ পৰা আমি সেৱা জনাইছোঁ। আমাৰ সংবাদ মাধ্যমের যিসকল বন্ধু ইয়াতে উপস্থিত আছে, প্ৰিণ্ট মিডিয়া হোক ইলেক্ট্ৰনিক্স মিডিয়া হোক, আপোনালোক বহুত দূৰ দূৰান্তৰ পৰা আজি ঐতিহাসিক সভাৰ সাক্ষী হিসাবে থাকাৰ কাৰণে আপোনালোক আহিছে, আৰু মই দেখিছোঁ ৰাতিপুৱাৰ পৰাই আপোনালোকে প্ৰতিটা ঠাইত সঠিকভাৱে নিৰীক্ষণ কৰি কেনেকুৱা এই বাৰ্তা আমি গোটেই বিশ্ববাসীৰ ওচৰত আমি দিব পাৰোঁ যে এনেকুৱা ধুনীয়া এটা কাৰ্যক্ৰম, যে কাৰ্যক্ৰম আজিৰ দিনত অসমত অনুষ্ঠিত হৈছে, আৰু ইয়াতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী নেতৃত্বত আজিৰ এই কাৰ্যক্ৰম সম্পন্ন হ'ব। বন্ধুসকল, আমি ইয়াতে দীঘলীয়া কথা নকওঁ, আজি ৰাইনো ডে, আৰু আমি জানো বোকাখাটত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ভাষণ ৰাখি আছিল। গড়ৰ খৰ্গ দাহ অনুষ্ঠানত তেওঁলোকে এইদৰে ভাষণ ৰাখিছে। অতুল বৰাও তেওঁৰ ভাষণ প্ৰসংগত কেইবাটাও প্ৰসংগ উল্লেখ কৰে। বোকাখাট ষ্টেডিয়াম গ্ৰাউণ্ডত এইদৰে গড়ৰ খৰ্গ দাহ কাৰ্যসূচী চলি আছে। আমি দেখুৱাই থাকিম পোনপটীয়া সম্প্ৰচাৰ নিউজ 18ৰ দৰ্শকক। একেলগে 2479টা গড়ৰ খৰ্গ দাহ কৰা হ'ব এই কাৰ্যসূচীতে। 6টা চৌকা সাজু কৰা হৈছে, প্ৰশাসনে সাজু কৰিছে 6টাকৈ চৌকা। আজি বিশ্ব গড় দিৱসৰ দিনাখনেই এই কাৰ্যসূচী হাতত লৈছে ৰাজ্য চৰকাৰে। खबर इधर अब्याहत থাকিব লৈছো এটা বাণিজ্যিক বিৰতি। ये बड़ी खुशी की बात है कि न्यूज़ 18 ने राइजिंग स्पोर्ट्स शाइनिंग नॉर्थ ईस्ट कैंपेन एक जो शुरू किया है, जो कि आज की आवश्यकता है, रियलिटी है, क्योंकि जिस तरीके से देश में और पूरी दुनिया में महामारी आई है, उससे हमको स्वस्थ रहने के लिए खेलने में भाग होना ज़रूरी है, खेल में भाग लेना ज़रूरी है, किसी भी उम्र का हो। तो मेरी इस कैंपेन के लिए न्यूज़ 18 को और पूरे नॉर्थ ईस्ट के लोगों को बहुत बहुत मैं शुभकामनाएं देता हूं, बधाई देता हूं। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড।
নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা যিসকলে প্ৰকৃতিক ভাল পায় প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত কিছু সময় বিলীন হ'ব বিচাৰে সেইসকলৰ বাবে এখন নৈসৰ্গিক ঠাইৰ সন্ধানত অকোৱা পকোৱা পথেৰে অনবৰতে মেঘে লুকা ভাকু খেলি থকা ওখ ওখ পাহাৰৰ মাজেৰে নিউজ 18ৰ এক বিশেষ যাত্ৰা এই যাত্ৰা দুধনৈৰ পৰা মেঘালয়ৰ পশ্চিম খাচী পাহাৰত অৱস্থিত এক অপূৰ্ব সৌন্দৰ্যৰে ভৰা এডোখৰ ঠাইলৈ দুধনৈৰ পৰা দক্ষিণ দিশে ২১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে মাত্ৰ ৬৯ কিলোমিটাৰ অতিক্ৰম কৰিলেই পোৱা যায় সেই বিশেষ ঠাইডোখৰ যাত্ৰাপথত আপোনালোকে উপভোগ কৰিব পাৰিব পথৰ দুয়োকাষে থকা জোৰ পেলোৱা প্ৰাকৃতিক সৌন্দৰ্য একা বেকা পথৰ এই যাত্ৰাৰ সময়ত আপুনি দেখিবলৈ পাব পুনৰ স্বাগতম আমি ইতিমধ্যে জনাই আহিছো আপোনালোকক বোকাখাটত গড়ৰ খৰ্গদাহ অনুষ্ঠান অনুষ্ঠিত হৈ আছে বোকাখাট ষ্টেডিয়ামৰ গ্ৰাউণ্ডত গড়ৰ খৰ্গদাহ ইয়াত 2479টা গড়ৰ খৰ্গদাহ কৰাৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে আজি বিশ্ব গড় দিৱসৰ দিনাখন আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাই থাকিম আমাৰ তাত সাংবাদিক আমাৰ ভাস্কৰজ্যোতি হাজৰিকা তাত উপস্থিত আছে তেওঁ সামগ্ৰিক পৰিৱেশ আমাক দেখুৱাই আছে বোকাখাট ষ্টেডিয়াম গ্ৰাউণ্ডত উপস্থিত হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অতুল বৰাই ভাষণ ৰাখিছে পৰিমল শুক্লবৈদ্যই ইতিমধ্যে ভাষণ ৰাখিছে আমি পোনপটীয়া সম্প্ৰচাৰলৈ লৈ যাম পুনৰবাৰ কৰিম যে তেওঁলোকো এই জীৱ জগতত আহিছে আমিও এজন জীৱ কিন্তু হয় হ'ব পাৰোঁ আমি জীৱ শ্ৰেষ্ঠত্বেৰ কাম যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে এই প্ৰক্ৰিয়াৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি ইয়াতে আমাৰ বৈদিক ক্ৰিয়াকৰ্মেৰ জৰিয়তে এই দাহ কাৰ্য সম্পন্ন কৰাৰ কাৰণে আমাক নিৰ্দেশ দিলে আৰু তেওঁ নিজে এই কাৰ্যত প্ৰধান হিসাবে আমাৰ ৰাজ্যেৰ মুৰব্বী হিসাবে তেওঁ অংশগ্ৰহণ কৰি আমাৰ শ্ৰদ্ধাটো আগবঢ়ালে আৰু আমি গোটেইখিনি অসমীয়া ৰাইজে অসমৰ বাসিন্দাসকলে আমি গড়ক বহুত শ্ৰদ্ধা কৰোঁ এইকাৰণে পৃথিৱীৰ ভিতৰত আমাৰ একশিঙীয়া গড়েৰ যে সংখ্যা আটাইতকৈ বেছি আমাৰ অসমত আছে আমি শ্ৰদ্ধা কৰোঁ এইকাৰণে আমাৰ এই গড়বিলাক যাতে নিধন নহয় যাতে কোনো চোৰাং বেহাই ইয়াতে নহয় তাৰ কাৰণে আমাৰ ৰাইজে প্ৰতিনিয়ত আমাৰ বিভাগক সহায় কৰি থাকে আমিতো এই অঞ্চলৰ এই আমাৰ কাজিৰঙা অঞ্চলৰ ওচৰ পাজৰে থকা ৰাইজৰ ওচৰত পৰম শ্ৰদ্ধা ভৰে আমাৰ কৃতজ্ঞতা আমাৰ শ্ৰদ্ধা আমাৰ সেৱা জনাইছোঁ যে আপোনালোক আছে সেইকাৰণে আজিৰ দিনত আমাৰ গড়বিলাক সংৰক্ষিত আছে আপোনালোকে জানে প্ৰায় 2600ৰ ঊৰ্ধে গড় আমাৰ ইয়াতে আমাৰ এই ৰাষ্ট্ৰীয় উদ্যানত আছে আমাৰ ৩-৪খন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বন্ধুসকল আমি বেছি কথা কৈ ইয়াতে সময়ৰ অপচয় নকৰোঁ আমি আজিৰ দিনত এই কথাটো ক'ব পাৰোঁ যে হয় চৰকাৰে বিভিন্ন সময় হয়তোবা মই জানো 3 বছৰমান
আমি তাৰ আগতো আমি এই বিভাগত কাম কৰিছোঁ মন্ত্ৰী হিচাপে চৰকাৰে সিদ্ধান্ত লয় আকৌ আমি পিছুৱাই যাওঁ তাৰ আগৰ চৰকাৰবিলাকো লৈছিল কিন্তু আজিৰ দিনত এটি সম্ভৱ হল এই কাৰণে সম্ভৱ হল যে আজিৰ দিনত আমাৰ চৰকাৰৰ মুখিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই কাৰণে সম্ভৱ হল নহলে আৰু বা অৰ্ধ শতাব্দীলৈকে আমাৰ খালি এই কথাবিলাক চলি থাকিলেহেঁতেন যে কেনেকৈ আমি ডেষ্ট্ৰয় কৰিম কেনেকৈ আমি এই দাহ কাৰ্য সম্পন্ন কৰিম বন্ধুসকল আমি একেবাৰে নিস্বাৰ্থভাৱে আমি এই গড়েৰ খৰ্ববিলাক ট্ৰেজাৰীৰ ফালৰ পৰা ওলাইছোঁ আৰু এটাকেই DNA টেষ্টৰ জৰিয়তে ইয়াতে প্ৰতিটা সংখ্যা নিৰ্ণয় কৰি আমি ট্ৰেন্সপাৰেণ্ট ৱেতে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ সন্মুখত এই কাম সম্পন্ন কৰিবলৈ গৈছোঁ আপোনালোকো আশীৰ্বাদ কৰিব যে এই গড়বিলাক তেওঁলোকৰ আত্মা যতি থাকে যেনেকুৱা থাকে তেওঁলোকৰ আজি পৰম প্ৰাপ্তিৰ দিন ক'ব পাৰোঁ যে হয় তেওঁলোকৰ নশ্বৰ দেহ হয়তো ধূলিকণাৰ লগতে আজিৰ দিনত মিশিছিল আগতো মিশিছে কিন্তু আজিৰ দিনত তেওঁলোকৰ যি বাকী অংশটুকু আমি ৰাইজে সংৰক্ষণ কৰি ৰাখিছিলোঁ আজি তাৰো এটা বৈদিক ক্ৰিয়াৰ যোগেদি আমি তেওঁৰ সমাপ্তি হৈছে আৰু বিশ্বৰ ভিতৰত এনেকুৱা বিৰল ঘটনা আজি এই গড় দিৱসত প্ৰথম আৰু কেতিয়া নহ'ব এই কথাটো আপোনালোকক কৈ থ'ব পাৰোঁ যে এনেকুৱা আৰু নহ'ব বন্ধুসকল আপোনালোক ইয়াতে উপস্থিত হৈছে আপোনালোকক পুনৰাই আমাৰ শ্ৰদ্ধা জনাই আৰু আমি আমাৰ বিভাগৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী এই কামখিনি সম্পন্ন কৰাৰ কাৰণে যেনেকুৱা দিহা পৰামৰ্শ দি দায়িত্ব লোৱাৰ পাছৰ ফালৰ পৰা যেনেকুৱা আমাক গাইড কৰিলে আমি তেওঁৰ ওচৰত আমাৰ বিভাগ এজ এ হোল আমি ঋণী থাকিম আমি কৃতজ্ঞ আমি শ্ৰদ্ধা সহকাৰে কওঁ যে তেওঁক মুখ্যমন্ত্ৰী পাই আমাৰ এই বন বিভাগ অহা কাৰ্যকালত আপোনালোকে চাব আগুৱাই যাব আৰু যিসকলে এই আমাৰ শ্ৰদ্ধা ক'ব পাৰোঁ যে শ্ৰদ্ধা কৰোঁ আমি ৰাইনক এই ৰাইনবিলাক হত্যা কৰাৰ সপোন দেখিছে তেওঁলোকক এটা কথা কৈ আমাৰ বক্তব্য বিৰাম দিম যে আপোনালোকে এইটো মন কৰি ৰাখক যে আজিৰ দিনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা হয় আপোনালোকে এনেকুৱা চিন্তা নকৰিব যে আগৰ নিচিনা কেতিয়াবা আমি ৰাইন পোচিং কৰিব পাৰিম এনেকুৱা চিন্তা নকৰিব আৰু সপোনতো যাতে আপোনালোকে যিসকলে ৰাইন পোচিং কৰিছে আপোনালোকে সপোনতো যাতে এনেকুৱা সপোন নেদেখে যে আমাৰ অসমৰ ফালৰ পৰা এটা ৰাইন আপোনালোকে পোচিং কৰিব পাৰিব এনেকুৱা সপোন নেদেখিব তাৰ পৰিণাম ভয়ংকৰ হ'ব এই কথা কৈ পুনৰ আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰীক শ্ৰদ্ধা জনাই আমাৰ বক্তব্য সামৰিছোঁ ধন্যবাদ ভাৰত মাতা কি জয় মাননীয় মন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰদ্ধা ৰাইজ অসম চৰকাৰৰ গড়ৰ খৰ্গ দাহনৰ বলিষ্ঠ সিদ্ধান্ত আৰু পদক্ষেপে ইতিমধ্যে সমগ্ৰ বিশ্বৰ চুকে কোণে প্ৰচাৰ হৈছে আৰু এই সম্পৰ্কে বিভিন্নজনে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে তেনে কিছু প্ৰতিক্ৰিয়া আমি ভিডিঅ' যোগে আপোনালোকৰ আগত প্ৰদৰ্শন কৰিব বিচাৰিছোঁ এতিয়া অনুৰোধ কৰিছোঁ সেই ভিডিঅ' প্ৰদৰ্শন কৰিবৰ বাবে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ইতিমধ্যে কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিলে লগতে অতুল বৰা আৰু কেশৱ মহন্ত উপস্থিত আছে সেই অনুষ্ঠানত বোকাখাট কোষাগাৰৰ পৰা ষ্টেডিয়ামলৈ অনা হৈছে এই খৰ্গবোৰ যিবোৰ এতিয়া দাহন কৰা হ'ব কিছু সময়ৰ পাছতে এতিয়া প্ৰস্তুতি সম্পূৰ্ণ চলি আছে আৰু কিছু সময়ৰ পাছতে এতিয়া বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিক্ৰিয়াসমূহ দেখুৱাবলৈ লৈছে অনুষ্ঠানত কাৰ্যসূচীত এতিয়া বৰ্তমান সময়ত আৰু কিছু সময়ৰ পাছতে খৰ্গ দাহৰ কাৰ্যসূচীও হাতত ল'ব কৰ্তৃপক্ষই তথা আয়োজক সমিতিয়ে আমি ইতিমধ্যে জনাই আছোঁ বোকাখাটত গড়ৰ খৰ্গ দাহ অনুষ্ঠান অনুষ্ঠিত হৈছে চলি আছে বোকাখাট ষ্টেডিয়াম গ্ৰাউণ্ডত গড়ৰ খৰ্গ দাহ কাৰ্যসূচী চলিছে য'ত মুখ্যমন্ত্ৰীৰ সহিতে অতুল বৰা বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য কেশৱ মহন্তকে ধৰি বহুকেইগৰাকী নেতা পালি নেতা তাত উপস্থিত আছে মন্ত্ৰী নেতা উপস্থিত আছে 2479টা গড়ৰ খৰ্গ দাহ কৰা হ'ব এই অনুষ্ঠানত খৰ্গ দাহ কৰাৰ বাবে 6টা চৌকাও সাজু কৰি তোলা হৈছে আজি বিশ্ব গড় দিৱসৰ দিনাখনেই দাহ কৰা হ'ব এই খৰ্গসমূহ to the global community
that wildlife is not a commodity to be traded. পুনৰ স্বাগতম। আজি বোকাখাটত গড়ৰ খৰ্গ দাহৰ অনুষ্ঠানৰ আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আহিছোঁ নিউজ 18ৰ দৰ্শকক। বোকাখাট ষ্টেডিয়াম গ্ৰাউণ্ডত গড়ৰ খৰ্গ দাহ কৰাৰ কাৰ্যসূচী চলি আছে। 2479টা গড়ৰ খৰ্গ দাহ কৰা হ'ব। এই অনুষ্ঠানতে গড়ৰ খৰ্গ দাহ কৰাৰ বাবে 6টা চৌকাও সাজু কৰি তোলা হৈছে। আৰু ইতিমধ্যে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ভাষণ ৰাখিলে আৰু তাৰ পাছতে ভিন্ন ঠাইৰ পৰা অহা প্ৰতিক্ৰিয়াসমূহ তেওঁলোকে পোনপটীয়া সম্প্ৰচাৰত আমি দেখুৱাই আছোঁ নিউজ 18ৰ দৰ্শকক। কেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, কি ধৰণে তেওঁলোকে কৈছে গড়ৰ খৰ্গবোৰ দাহ কৰাৰ পাছত, ইমানকেইটা গড়ৰ খৰ্গ দাহ কৰাৰ পিছত ভিন্নজনে ভিন্ন ধৰণে প্ৰতিক্ৰিয়াসমূহ ব্যক্ত কৰিছে আৰু সেয়া পোনপটীয়া সম্প্ৰচাৰত আমি নিউজ 18ৰ দৰ্শকক দেখুৱাম। বিভিন্ন ট্ৰেজাৰীত আছে সেইখিনি ৰাইজৰ আগত বোকাখাট ষ্টেডিয়ামত আজি দহন কৰা হ'ব। আমাৰ ভাৰতে কনভেনশ্যন অন ইণ্টাৰনেশ্যনেল ট্ৰেড for endangered species of flora and fauna, যাক CITES বুলি কোৱা হয়, তাৰে সিগনেটৰী। আৰু CITESৰ সিগনেটৰী হোৱাৰ কাৰণে আৰু যিহেতু গ্ৰেটাৰ ওৱান হৰ্ণ ৰাইনো এপেণ্ডিক্স 1ত আছে, গতিকে ইয়াৰ ওপৰত কোনো ধৰণৰ ইয়াৰে ট্ৰফি, ইয়াৰ গাৰ কোনো অংগ পতংগৰ ওপৰত কোনো ধৰণৰ বেহা বেপাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এলাও কৰা নহয়। আৰু আমাৰ ভাৰতৰ যিটো বন্যপ্ৰাণী সুৰক্ষা আইন 1972 চনত প্ৰণয়ন কৰা হৈছে, তাতেও বন্যপ্ৰাণীৰ ওপৰত বা বন্যপ্ৰাণীৰ বেহা বেপাৰ সম্পূৰ্ণভাৱে মানে কৰিব নোৱাৰে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ ভাৰতৰ কাৰণে, অসমৰ কাৰণে এই গড়ৰ খৰ্গখিনি যিটো বছৰি বছৰি আমাৰ এই ট্ৰেজাৰীসমূহত আছে, সেইখিনি দহন কৰি অসম চৰকাৰে এটা ডাঙৰ মেছেজ এটা দিব বিচাৰিছে, বাৰ্তা এটা প্ৰেৰণ কৰিব বিচাৰিছে। যিহেতু বিভিন্ন দেশত গুণাগথা চলি আছে যে ৰাইনো হৰ্ণটো বিভিন্ন মেডিচিনত ব্যৱহাৰ কৰা হয়, এনেধৰণৰ কোনো কথা নাই। আৰু অসম চৰকাৰে আজি এই বিশ্ব গড় দিৱসৰ দিনা প্ৰায় 2400 গড়ৰ খৰ্গ জ্বলাই দি মানুহৰ মাজত এইটো সচেতনতা বৃদ্ধি কৰিব বিচাৰিছে যে গড়ৰ খৰ্গ কোনো ঔষধি গুণ নাই। গড়ৰ খৰ্গ গড়ৰ মানে দেহাটোত শোভা পায়। আৰু সেইকাৰণে গড় সংৰক্ষণৰ ক্ষেত্ৰত মই ভাবোঁ অসম চৰকাৰৰ এই ভূমিকা যথেষ্ট তাৎপৰ্যপূৰ্ণ। মই অসম চৰকাৰক এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে গড়ৰ খৰ্গ জ্বলোৱা যি পদক্ষেপ লৈছে, এইটো বৰ আদৰণীয়। বহুত দিনৰ পৰা গড়ৰ খৰ্গ চৰকাৰী ট্ৰেজাৰীত জমা হৈ আছে আৰু মাজে মাজে গড়ৰ খৰ্গ লৈ বৰ বিতৰ্কিত কথা আমি শুনিব পাওঁ। যিহেতু আমি গম পাওঁ যে গড়ৰ খৰ্গৰ একো মেডিচিনেল ভেলিউ নাই বা আমাৰ এই গড়ৰ খৰ্গ একো কামত নাহে, সেইকাৰণে চৰকাৰে যি পদক্ষেপ লৈছে জ্বলোৱা, এইটো খুবেই আদৰণীয়। আৰু এই গড়ৰ খৰ্গ যিটো জ্বলোৱা হ'ব, এইটো গোটেই বিশ্বক আৰু গোটেই দেশক আমাৰ এটা মেছেজ এটা দিব, যিহেতু ইয়াৰ একো মেডিচিনেল ভেলিউ নাই বা এইটো বেলেগ ব্যৱহাৰত নাহে। সেইকাৰণে আমি প্ৰায় 2500 ওচৰা ওচৰি গড়ৰ খৰ্গ জ্বলাবলৈ চৰকাৰে নিৰ্দেশ দিছে। আৰু বহুত গড়ৰ খৰ্গ লৈ আমাৰ সমাজত বিভিন্ন ৰকমৰ অন্ধবিশ্বাস বিয়পি আছিলে যে মেডিচিনেল ভেলিউ আছে বা এইটো বেলেগ বস্তু, কিবা বেলেগ বস্তুৰ কাম আহিব। এতিয়া এই জ্বলোৱা পাছত আমাৰ ৰাইজে বা দেশে গোটেই বিশ্বই বুজি পাব, যিহেতু একো মেডিচিনেল ভেলিউ নাই বা গড়ৰ খৰ্গ বেলেগ কিবা ব্যৱহাৰত কাম নাহে। সেইকাৰণে আমি গড়ৰ খৰ্গ কিনা বেচা বন্ধ কৰিব লাগে বা ইয়াৰ প্ৰডাক্ট আমি কিনিব নালাগে। আৰু মই ভাবোঁ যে এই যিটো মেছেজ গোটেই বিশ্বত যাব, এইটো ৰাইনো পচিংটো কম কৰিবলৈ বহুতহে আমাৰ হেল্পফুল হ'ব। যিহেতু তাৰ পাছত আমি চাব পাৰিম যে ৰাইনো পচিং আমাৰ ষ্টেটতে নহয়, অন্য ষ্টেটতো কমিবল, এইটো বহুত হেল্পফুল হ'ব। সেইকাৰণে আমি গোটেই ৰাজ্যব্যাপী হৈ
অনাৰেবল চিফ মিনিষ্টাৰ ছাৰক এবাৰ ধন্যবাদ জনাইছোঁ। সেয়া আছিল দেশ বিদেশৰ বহুজনৰ প্ৰতিক্ৰিয়া। সেয়া আছিল প্ৰতিক্ৰিয়া। প্ৰত্যেকে কৈছে বহুকেইটা কথা। অসম চৰকাৰৰ মেডিচিন ভেলু আছেনে নাই ইত্যাদিবোৰৰ ওপৰত পৰ্যালোচনা কৰি তেওঁলোকে প্ৰতিক্ৰিয়া আগবঢ়াইছে। হিমন্ত বিশ্ব শৰ্মাদেৱক তেখেতৰ ভাষণ ৰাখিবৰ এই বাবে মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণ ৰাখিব। আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই থাকিম। আজিৰ এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ সন্মানীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, বোকাখাট সমষ্টিৰ স্থানীয় বিধায়ক, অসম চৰকাৰৰ কৃষি পশুপালন সীমান্ত অঞ্চল অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া, কাৰ্বি আলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়া, অসম চৰকাৰৰ বন বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী ডাঙৰীয়া, অসম চৰকাৰৰ হেড অফ দ্য ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ আৰু আমাৰ বিভাগৰ মুৰব্বী অলকা ভাৰ্গৱ ডাঙৰীয়ানী, PCCF অমিত সাহাই ডাঙৰীয়া, চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন MK যাদৱ ডাঙৰীয়া, জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল, যুৱক যুৱতীসকল, সন্মানীয় সুধীবৃন্দ আৰু সংবাদ মাধ্যমৰ মোৰ সতীৰ্থ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই বোকাখাটৰ ৰাইজৰ ওচৰত অলপ ক্ষমা বিচাৰিছোঁ যে আপোনালোক বহুত দূৰত বহাৰ ব্যৱস্থা কৰি দিছে, আমি অলপ দূৰত আছোঁ, কিন্তু মাজত যিহেতু গড়ৰ খৰ্গখিনি ৰখা হৈছে আৰু গড়ৰ খৰ্গখিনিৰ নিৰাপত্তাৰ দিশটো চাবলগীয়া হৈছে, সেইকাৰণে অকণমান আপোনালোকক দূৰত বহুৱাইছে। মই ভাবোঁ যে আপোনালোকে তাৰ বাবে বেয়া নাপাব আৰু পৰিৱেশটো নিশ্চয় আপোনালোকে অনুভৱ কৰিব। শ্ৰদ্ধা ৰাইজ, আজি বিশ্বৰ গড় দিৱস। আমি যদি এজন জীৱন্ত মানুহৰ লগত তুলনা কৰোঁ, এজন মানুহৰ মৃত্যুৰ পিছত সেই মানুহজনক আমি হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, আমি যি ধৰ্মতে বিশ্বাস নকৰোঁ কিয়, তেওঁক আমি এটা নিৰ্দিষ্ট সময় শেষ শ্ৰদ্ধা জনাবলৈ ৰখাৰ পিছত আমি তেওঁলোকক বিদায় দিওঁ আন এখন পৃথিৱীলৈ বা আন এখন স্থানলৈ, য'ত তেওঁলোকে পৰম পিতাৰ লগত সুখেৰে শান্তিৰে বাস কৰিব। আমি কেতিয়াবা আমাৰ আটাইতকৈ মৰমৰ ব্যক্তিজন আমাৰ মাজৰ পৰা আঁতৰি যায়। সেই মৰমৰ ব্যক্তিজনৰ দুজুৰি সুন্দৰ চকু আছিলে, এখন ধুনীয়া মুখ আছিলে, এখন ধুনীয়া হাত আছিলে, কিন্তু কোনো পিতৃ মাতৃয়ে নিবিচাৰে যেন সন্তানৰ যেতিয়া শেষকৃত্য হ'ব, দেউতাৰ যেতিয়া শেষকৃত্য হ'ব, দেউতাৰ চকুজুৰি আমি আমাৰ মাজত ৰাখি থৈ দিম। কাৰণ আমি জানো যে সমস্ত শৰীৰক বিদায় দি আন এখন বিশ্বলৈ, আন এখন পৃথিৱীলৈ, পৰমাত্মাৰ ওচৰলৈ তেওঁক আমি পঠিয়াই দিব লাগে। গড়ৰ মৃত্যু হয় কেতিয়াবা চোৰাং চিকাৰীৰ হাতত, কেতিয়াবা গড়ৰ মৃত্যু হয় বয়সৰ পিছত, প্ৰাকৃতিক কাৰণত, গাড়ী দুৰ্ঘটনাত, আমি বিভিন্ন কাৰণত গড়ৰ মৃত্যু হোৱা দেখিছোঁ। গড়ৰ মৃত্যুৰ পিছত যদি আমি গড়ক পুতি থওঁ আৰু খৰ্গটো যদি পুতি থওঁ,
তেতিয়াহ'লে হয়তো কোনোবাই আকৌ গাঁতৰ পৰা গড়টোক উলিয়াই মৃত শৰীৰৰ পৰা খৰ্গটো কাটি তাক বিক্ৰীৰ বাবে লৈ যাব। সেইবাবে গড়ৰ খৰ্গটো গড়টোৰ পৰা পৃথক কৰি গড়টোক মাটিত পুতি দিয়াৰ পিছত আমি খৰ্গটোক দাহন কৰিব লাগে, যাতে সমস্ত শৰীৰটোৱেই পৰম পিতাৰ ওচৰলৈ ঘূৰি যাব পাৰে। মানুহে মোক দুই এটা প্ৰশ্ন কৰে যে এই গড়ৰ খৰ্গখিনি বিক্ৰী কৰিলে আমাৰ চৰকাৰে দেখোন বহুত টকা পালেহেঁতেন। হয়, নিশ্চিতভাৱে আমি এই গড়ৰ খৰ্গ বিক্ৰী কৰিলে আমি বহুত টকা পালোহেঁতেন। মানুহৰ কিডনী বিক্ৰী কৰিলেও আমি বহুত টকা পাম। কিন্তু আমি মানুহৰ কিডনী বিক্ৰী কৰিম জানো? আমিতো কেতিয়াও বিক্ৰী নকৰোঁ। বন্যপ্ৰাণীৰ অংগ প্ৰত্যংগ বিক্ৰী কৰা বা কিনা এই কামটো ৰাষ্ট্ৰসংঘ আৰু বিশ্বৰ সভ্য সমাজে আটাইতকৈ বেয়া কাম বুলি অভিহিত কৰিছে। CITES-ত ভাৰত চৰকাৰে স্বাক্ষৰ কৰিছে আৰু ভাৰত চৰকাৰে বিশ্বক প্ৰতিশ্ৰুতি দিছে যে আমি মৃত বা জীৱন্ত কোনো জীৱ জন্তুৰ অংগ পতংগৰ আমি ব্যৱসায় নকৰোঁ। এয়া হ'ল সভ্যতাৰ নিদৰ্শন, এয়া হ'ল সংস্কৃতিৰ নিদৰ্শন। ভাৰতবৰ্ষই যি সভ্যতা সংস্কৃতিৰ বাহক, সেই ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিয়ে আমাক মৃত বন্য জন্তুৱে হওক আৰু মানৱ শৰীৰে হওক দান হ'ব পাৰে, কিন্তু বেহা বেপাৰ কেতিয়াও হ'ব নোৱাৰে। এই কথা আমাৰ সভ্যতা সংস্কৃতিয়েও শিকাইছে আৰু ভাৰতৰ সংসদেও এই বিষয়ে কঠোৰ আইন প্ৰণয়ন কৰিছে যে কোনো ব্যক্তি বা চৰকাৰে ভাৰতৰ ভিতৰতে হওক বা ভাৰতৰ বাহিৰতে হওক কেতিয়াও কোনো বন্যজন্তুৰ অংগ প্ৰত্যংগ বিক্ৰী কৰিব নোৱাৰে। তৃতীয়তে, আমি গড়ৰ খৰ্গ বিক্ৰী কৰিলেও গড়ৰ খৰ্গ মানুহে কিয় কিনিব? কিছুমান মানুহে ভাবে যে গড়ৰ খৰ্গত মেডিচিনেল ভেলু আছে। গড়ৰ খৰ্গ ঔষধৰ লগত মিহলালে কেঞ্চাৰৰ বেমাৰৰ ভাল হয়। গড়ৰ খৰ্গই মানুহৰ যৌন শক্তিৰ ক্ষমতা বৃদ্ধি কৰে। এই ধৰণৰ কিছুমান ভুল ধাৰণাৰ বশৱৰ্তী হৈ মানুহে গড়ক হত্যা কৰে আৰু কিছুমান মানুহে আমাক কৈছে আপুনি বিক্ৰী কৰি নিদিয়ে কিয়? তাৰ মানে যোনে কিনিব তেওঁক আমি মিছা কথা ক'ব লাগিব, অসত্য কথা ক'ব লাগিব যে এই খৰ্গৰ ঔষধি গুণ আছে। দৰাচলতে গৱেষণাই প্ৰমাণ কৰিছে যে মানুহৰ যেনেকৈ চুলি থাকে তেনেকৈ গড়ৰ খৰ্গও হৈছে চুলিবিলাকৰ এটা সমষ্টি। ইয়াৰ কোনো ঔষধি গুণ বা মেডিচিন ভেলু নাই। যেতিয়ালৈকে গড়ৰ খৰ্গবিলাক আমি ৰাখি থ'ম তেতিয়ালৈকে ক'বাত নহয় ক'বাত আমিও এটা অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ থাকিম যে আমি মূল্যৱান গড়ৰ খৰ্গ ৰাখি থৈছোঁ। মূল্যৱান গড়ৰ খৰ্গ নহয়, মূল্যৱান হ'ল জীৱন্ত গড়টো। এই গড়ৰ খৰ্গই ক'ত শোভা বৰ্ধন কৰে? জীৱন্ত গড়টোতহে গড়ৰ খৰ্গই শোভা বৰ্ধন কৰে। যদি তাত আত্মা নাই, শৰীৰৰ কোনো মূল্য নাই। যদি জীৱন্ত গড়টোৱে মূৰৰ ওপৰত যদি খৰ্গটোলৈ জংঘলত ঘূৰি নুফুৰে, কেৱল মাত্ৰ খৰ্গটোৰ কোনো মূল্য নাই। এই যি আমাৰ মিছপ্লেচ ধাৰণা যে ইমান মূল্যৱান বস্তু, আমি ৰাইজক এটা শক্তিশালী বাৰ্তা দিব লাগিব যে মূল্যৱান হয়, জীৱন্ত গড়টো মূল্যৱান হয়, মৃত গড়ৰ খৰ্গটো মূল্যৱান নহয়, কাৰণ তাৰ কোনো ঔষধি গুণ নাই।
মৃত গড়ৰ খৰ্গটো মূল্যৱান নহয়, কাৰণ ভাৰতৰ সভ্যতা সংস্কৃতিয়ে মৃত অংগ প্ৰত্যংগৰ বেহা বেপাৰ কৰিবলৈ আমাক নকয়। আৰু এই গড়ৰ খৰ্গ আপুৰুগীয়া নহয়, কাৰণ ভাৰতৰ লোকসভাই ইতিমধ্যে আইন প্ৰণয়ন কৰিছে যে ভাৰতৰ কোনো নাগৰিক বা চৰকাৰে গড়ৰ খৰ্গই হওক আন বন্যপ্ৰাণীৰ অংগ প্ৰত্যংগৰ ওপৰত বেহা বেপাৰ কৰি তাৰ পৰা আমি টকা পইচা আহৰণ কৰিব নোৱাৰোঁ, লাগিলে চৰকাৰেই হওক বা ব্যক্তিয়ে হওক। চৰকাৰে যদি গড়ৰ খৰ্গ বিক্ৰী কৰে তেতিয়াহ'লে চোৰাং চিকাৰীয়েও ক'ব যে চৰকাৰে যদি কৰিব পাৰিছে আমিও কৰোঁ, আমি মাত্ৰ চৰকাৰক টেক্স দিম। তেতিয়াহ'লে কাজিৰঙাত গড় নাথাকিব, মানসত গড় নাথাকিব, ওৰাঙত গড় নাথাকিব। সেইবাবে শ্ৰদ্ধা ৰাইজ, আজি বিশ্ব গড় দিৱসৰ দিনাই অসম চৰকাৰে এটা সাহসী সিদ্ধান্ত লৈছে। সাহসী মানে জংঘলত যোৱা সাহসী নহয়, মনৰ পৰা সাহস, যে মৃত গড়ৰ খৰ্গ আপুৰুগীয়া নহয়, ইয়াক আমি বৈদিক প্ৰথাৰে বা আন প্ৰথাৰে আমি আনখন পৃথিৱীলৈ আমি পঠিয়াই দিম। আমাৰ কাৰণে আপুৰুগীয়া হ'ল জীৱন্ত গড়, আৰু জীৱন্ত গড়ৰ ওপৰত সুশোভিত সেই গড়ৰ খৰ্গ। আজি কিছুমানে মোক কৈছে গড়ৰ খৰ্গ দিৱসৰ দিনাখনেই আৰু গড়টো খৰ্গ জ্বলোৱা ভাল হ'ব নেকি? আজিৰ দিনটোতে ভাল হ'ব, কাৰণ আমি মৃত খৰ্গৰ ওপৰত মায়া মোহ আমি এৰিব লাগিব। কাৰণ মৃত খৰ্গৰ ওপৰত মায়া মোহ মানে ক'ৰবাত বিক্ৰী কৰি দিয়াৰ পৰিকল্পনা, আৰু একো নহয়। কোনোবা দিনা আমাৰ ট্ৰেজাৰীৰ পৰা ক'ৰবাত বিক্ৰী হ'ব, কোনোবা দিনা কোনোবাই খৰ্গৰ জেগাত আন বস্তু ৰাখি দিব, আৰু অসমৰ পৰা লাহে লাহে বদনাম হ'ব যে চৰকাৰৰ সংৰক্ষিত গড়ো বাহিৰলৈকে ওলাব পাৰে। আজি আমি এই ধৰণৰ কথা বতৰা চিন্তা কৰি আজি আমি এই দিনটোত প্ৰায় 2500 অৰ্থাৎ 2479টা গড়ৰ খৰ্গ আমি ৰাইজৰ সন্মুখতে দাহন কৰিব খুজিছোঁ, যাতে দুটা বাৰ্তা আমাৰ বিশ্ববাসীয়ে পায় যে অসমে গড়ৰ খৰ্গৰ ওপৰত কেতিয়াও বেহা বেপাৰ নকৰে, আৰু দ্বিতীয়তে অসমে গড়ৰ খৰ্গৰ পৰা ঔষধি উৎপন্ন হয় সেই কথাক অসমবাসীয়ে বিশ্বাস নকৰে। অসমবাসীয়ে কেৱল জীৱন্ত গড়ক জীয়াই ৰখা, চোৰাং চিকাৰীৰ পৰা ৰক্ষা কৰা, দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰা সেই কথাকহে অসমবাসীয়ে বিশ্বাস কৰে। আজিৰ দিনটোৰ তাৎপৰ্য ইয়াতকৈ আৰু ডাঙৰ তাৎপৰ্য একো হ'ব নোৱাৰে। আপোনালোকে দেখিছে যে বিশ্বৰ যিমান বন্যপ্ৰাণীৰ ওপৰত কাম কৰা সৃষ্টিশীল ব্যক্তি বা সংগঠন, এই সকলোৱে আজি আমাক ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে, আৰু অসম চৰকাৰ আৰু অসমবাসীৰ সাহসী সিদ্ধান্তক তেওঁলোকে আজি উৎসাহ যোগাইছে। কাৰণ কোনোবাই যদি হিচাপ কৰে গড়ৰ খৰ্গকেইটাৰ মূল্য কিমান, হিচাপ কৰিলে মোৰ বেয়া হৈ যাব যে ইমান খৰ্গ দি ইমান কিলোমিটাৰ ৰাস্তা বনাব পাৰি, ইমান গড়ৰ খৰ্গ দি ইমান স্কুল বনাব পাৰি, ইমান গড়ৰ খৰ্গ দি ইমান কলেজ বনাব পাৰি। হয়, আমাৰ যদি গোটেইবিলাকৰ যদি কিডনীকেইটা আমি হিচাপ কৰোঁ তেনেকুৱা হিচাপ এটা ইমানেই ওলাব, বেলেগ একো নোলাব। গতিকে আমি ভাবোঁ যে আমি গড়ক আমাৰ জীৱনৰ আৰু সৃষ্টিৰ এটা অংগাগী, এটা অবিচ্ছেদ্য অংগ হিচাপে মানি লৈ আমি যেনেকৈ মানুহৰ আত্মা আৰু শৰীৰক বিদায় দিওঁ, তেনেকৈ আমি গড় আৰু গড়ৰ খৰ্গকো আমি এই পৃথিৱীৰ পৰা বিদায় দিম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছিল যে মানুহে হওক, শৃগালে হওক, সকলোতে ভগৱানৰ আত্মা বিৰাজ কৰে। আৰু এই গড়ৰ জীৱনবিলাকতো, গড়ৰ খৰ্গবিলাকৰ ওপৰত আমি যেতিয়া ব্যৱসায় নকৰোঁ, গড়ে সন্মান পাব, জীৱন্ত গড়ে সন্মান পাব, আৰু
এই গড়ৰ ভিতৰতে থকা পৰমাত্মায়ো শান্তি লাভ কৰিব। মই আজিৰ দিনটোত ধন্যবাদ জনাব খোজো অসম চৰকাৰৰ বন বিভাগৰ কৰ্মচাৰীসকলক, বিষয়াসকলক, যে তেখেতসকলৰ প্ৰচেষ্টাত আজি আমাৰ কাজিৰঙাই হওক, মানস হওক, ওৰাঙতে হওক, বন্যপ্ৰাণীসকলে নিৰাপদভাৱে বিচৰণ কৰিছে। আজিৰ দিনটোত অসমত এক প্ৰকাৰ ক'ব গ'লে আমাৰ তিনিওখন যি অভয়াৰণ্য আছে, মানস আছে, পবিতৰা আছে, কাজিৰঙা আছে, ওৰাং আছে, চাৰিখন য'ত অভয়াৰণ্য আছে, তাত 2600টা গড়ে মুকলিভাৱে বিচৰণ কৰে। গড়ৰ চোৰাং চিকাৰ লাহে লাহে কমি গৈছে। সেই পুৰণা কলংকিত দিনবিলাকৰ পৰা আজি আমি আঁতৰি আহিছোঁ। খৰ্গৰ ওপৰত মায়া মোহ ত্যাগ কৰি আজিৰ পৰা আমি আৰু এটা বাৰ্তা পৃথিৱীত পঠাম যে কেতিয়াও গড় খৰ্গটোৰ বাবে হত্যা নকৰিব। জীৱন্ত গড়তহে খৰ্গই শোভা বৃদ্ধি কৰে। মৃত্যুৰ পিছত সেই খৰ্গৰ মূল্য শৰীৰৰ আন অংগ পতংগৰ লগত একে, তাৰ কোনো পৃথক মূল্য নাই আৰু সেই পৃথক মূল্যৰ কথা চিন্তা কৰিব নাপায়। এয়া হ'ল বিশ্বৰ কথা, এয়া হ'ল ভাৰতৰ সভ্যতাৰ কথা, এয়া হ'ল আমাৰ আইনৰ কথা। Section 3 and 4 Wild Life Acte আমাক কয় যে মৃত বন্য জন্তুৰ যিমান শৰীৰৰ অংগ থাকে তাক আমি ডিসপোজ বা তাক আমি নিষ্পত্তি কৰি পেলাব লাগে। 94টা গড়ৰ খৰ্গ আমি ৰাখি থৈছোঁ। কোনোবা কেইটা গড়ৰ খৰ্গ আদালতত পেছ কৰিব লাগিব। কোনোবা চোৰাং চিকাৰীৰ লগত খৰ্গকেইটা ইনভলভ হৈ আছে, আমাৰ চিজাৰ লিষ্টৰ ভিতৰত আছে, তাক আমি সংৰক্ষণ কৰিব লাগিব। এই Section 3 and 4 অফ ৱাইল্ড লাইফ এক্টে কৈছে যে চাইণ্টিফিক ষ্টাডি বা ল'ৰা ছোৱালীক জ্ঞান দিবৰ কাৰণে কিছু বস্তু আমি সংৰক্ষণ কৰিব পাৰোঁ। দ্বিতীয়টো বিশ্বৰ ভিতৰত দ্বিতীয়টো দীঘল গড়ৰ খৰ্গ। এই বিশ্বৰ ভিতৰত আটাইতকৈ দীঘল গড়ৰ খৰ্গটো আমাৰ মাজত আছে আৰু আটাইতকৈ ওজন 3.5 কেজিৰ গড়ৰ খৰ্গ এটা আমাৰ মাজত আছে। এই গোটেই খৰ্গবিলাক আমি কাজিৰঙাত এটা বন্যপ্ৰাণীৰ এটা সংগ্ৰহালয় সৃষ্টি কৰিব খুজিছোঁ, মিউজিয়াম এটা কৰিব খুজিছোঁ আৰু এই মিউজিয়ামত এই খৰ্গকেইটা আমি সংৰক্ষণ কৰিম যাতে ইয়াৰ পৰা বৈজ্ঞানিক ষ্টাডি যদি কিবা প্ৰয়োজন হয় কৰিব পাৰে আৰু যিসকলে গড়ৰ খৰ্গৰ নান্দনিক শোভা চাব খোজে, ইয়াৰ যিটো দৃষ্টিনন্দন যি এক নয়নিভিৰাম দৃশ্য আছে, তাক যি ল'ৰা ছোৱালীয়ে চাব খোজে ওচৰৰ পৰা আহি চাব পাৰিব। কিন্তু সেইখিনি মাত্ৰ মিউজিয়ামৰ কাৰণে, তাতকৈ আৰু বেলেগ একো নহয়। এতিয়াৰ পৰা আমাৰ বছৰি যি গড় প্ৰাকৃতিকভাৱে মৰিব, চোৰাং চিকাৰীয়ে মাৰিব বুলি মই নাভাবোঁ। চোৰাং চিকাৰীবিলাকেও জানে যে অসম চৰকাৰ কেতিয়া কি পজিশ্যনত আছে। ইয়াৰ পৰা গড় মাৰিব গ'ল, বাচি যোৱাটো ইমান সহজ এতিয়া নহ'ব। মই তেওঁলোকক ভাল কৰি বুজাই কৈছোঁ আৰু তেওঁলোকে বুজিব যে এতিয়া কথাবিলাক বেলেগ হৈছে, আগৰ দৰে নহ'ব। আমাৰ সেই পুৰণা দিনবিলাকৰ কথা আমি মনত পেলাব নালাগে, পৰিৱৰ্তন হৈছে। গতিকে চোৰাং চিকাৰৰ পৰা খৰ্গ আহিব তাক মই নাভাবোঁ, কিন্তু বাৰ্ধক্যজনিত কাৰণ বা এক্সিডেণ্টৰ ক্ষেত্ৰত যি গড়ৰ খৰ্গৰ মৃত্যু হ'ব, বছৰি আমি তাক দাহন কৰিম, যাতে যেনেকৈ মৃত শৰীৰক আমি দাহন কৰোঁ তেনেকৈ আমি তাক দাহন কৰি মায়া আৰু মোহৰ পৰা আমি যাতে মুক্ত হ'ব পাৰোঁ। আৰু এটা প্ৰশ্ন আমাৰ মাজত থাকে যে দুৰ্ঘটনাত কিমান গড়ৰ মৃত্যু হ'ব। মই বাৰে বাৰে কৈছোঁ বাৰ্ধক্যজনিত আৰু দুৰ্ঘটনাজনিত। দুৰ্ঘটনাটো হ'ব নালাগে,
কাজিৰঙাৰ জংগলত থাকে। কেতিয়া দুৰ্ঘটনা হয়? যেতিয়া ৰাস্তালৈকে ওলাই আহে। লাহে লাহে অসম চৰকাৰে চেষ্টা কৰিছে যে ৰাইজ আৰু ইয়াৰ সকলোৰে সহযোগত আমি এটা এলিভেটেড কৰিডৰ বনাবৰ কাৰণে যাতে মেক্সিমাম ট্ৰাক আদি গাড়ী ওপৰেদি পাৰ হ'ব পাৰি আৰু গড়ৰ যাতে কোনো কাৰণে গড় পহু কাৰো যাতে দুৰ্ঘটনাজনিত কাৰণতো মৃত্যু নহয়। চেষ্টা কৰি থকা হৈছে। আপোনালোকৰ সহযোগিতাত নিশ্চয় আমি তাতো সফল হ'ব পাৰিম। অসম চৰকাৰে ফৰেষ্টৰ প্ৰিজাৰ্ভেশ্যনৰ কাৰণে আমি বহুতবোৰ কাম হাতত লৈছোঁ। বন্যপ্ৰাণীৰ কাৰণে বহুত কাম হাতত লৈছোঁ আৰু বন্যপ্ৰাণী আৰু কাজিৰঙাক লৈ পৰ্যটন উদ্যোগৰ বিকাশৰ বাবেও আমি চেষ্টা কৰিছোঁ। মই অনুভৱ কৰোঁ যে যোৱা কোভিডৰ সময়ত আমাৰ কাজিৰঙা যিসকল টুৰিজিমৰ লগত ইনভলভ আছিল তেওঁলোকৰ বহুখিনি ক্ষতি আমি দেখা পাইছোঁ। অহা 1 তাৰিখৰ পৰা কাজিৰঙাত কোভিডৰ পৰা আমি আঁতৰি সকলো স্বাভাৱিক কৰিব খুজিছোঁ। হোটেলো নিয়মিতভাৱে খুলিব, ইয়াত যাত্ৰীও আহিব পাৰিব, টুৰিজিম চাফাৰীও হ'ব পাৰিব। আমি সকলো স্বাভাৱিক কৰি দিছোঁ। ইয়াত আৰু কোনো কোভিডৰ ওপৰত বৰ্তমান নিয়ন্ত্ৰণ নাথাকিব, কোভিড প্ৰট'কল নাথাকিব। এটাই খালী প্ৰট'কল থাকিব, সকলোৱে যাতে ভেকচিন লয়। আৰু কাজিৰঙাৰ হোটেলত যেতিয়া কোনোবা অতিথি আহিব তেওঁকো সুধিব লাগে আপুনি ভেকচিন লৈ আহিছেনে নাই। যদি অহা নাই আমাৰ কাষৰ হস্পিটেলখনত লৈ গৈ তেওঁলোককো ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাক বাদ দি আমি এটা সাধাৰণ জীৱন 1 তাৰিখৰ পৰা আৰম্ভ কৰিব খুজিছোঁ। পূজা আদিও আমি পালন কৰিম। ৰাজ্যখনলৈ স্বাভাৱিক জীৱন যাতে উভতি আহে তাৰ বাবে আমি কাম কৰিব খুজিছোঁ আৰু ভেকচিনেশ্যনে হৈছে ইয়াৰ আমাৰ আটাইতকৈ ডাঙৰ। বোকাখাত ষ্টেডিয়াম গ্ৰাউণ্ডত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ ৰাখিছে। তেওঁ কেইবাটাও প্ৰসংগক লৈ কথা উত্থাপন কৰিছে। তেওঁ গড়ৰ খৰ্গ কিয় এতিয়া তেওঁলোকে দাহন কৰিব আৰু কিয় 94টা খৰ্গ তেওঁলোকে এইদৰে সাঁচি ৰাখিছে তাৰো তেওঁ যুক্তি আগবঢ়াইছে। এনেদৰে কেইবাটাও বিষয় সন্দৰ্ভত তেওঁ ভাষণ ৰাখি কৰিছে। নিশ্চয় পৰৱৰ্তী বুলেটিনত আমি পোনপটীয়া সম্প্ৰচাৰ আৰু দেখুৱাই থাকিম, কিন্তু মিডডে 18 পৰা নিউজ কেনৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। ये बड़ी खुशी की बात है कि न्यूज़ 18 ने राइजिंग स्पोर्ट्स शाइनिंग नॉर्थ ईस्ट कैंपेन एक जो शुरू किया है, जो कि आज की आवश्यकता है, रियलिटी है। क्योंकि जिस तरीके से देश में और पूरी दुनिया में महामारी आई है, उससे हमको स्वस्थ रहने के लिए खेलने में भाग होना ज़रूरी है, खेल में भाग लेना ज़रूरी है, किसी भी उम्र का हो। तो मेरी इस कैंपेन के लिए न्यूज़ 18 को और पूरे नॉर्थ ईस्ट के लोगों को बहुत बहुत मैं शुभकामनाएं देता हूं, बधाई देता हूं।